চিৰাং জিলা সদৰ কাছলঘাট সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিৰ আলী আজম গোটৰ বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত। বিটিআৰ অঞ্চলৰ সংখ্যালঘু জনগণৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক তথা সাম্প্ৰতিক পৰিৱেশ বিশ্লেষণ আৰু ইয়াৰ দিশ নিৰ্ণয়ৰ পৰামৰ্শ বিচাৰি ছাত্ৰ সংগঠনটোৱে চিৰাং জিলা সদৰ কাছলগাঁও পৌৰসভা প্ৰেক্ষাগৃহত বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত কৰে। অনুষ্ঠানত কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ সংখ্যালঘু জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলক উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনত সংগঠনটোৱে ৰাষ্ট্ৰীয় শক্তিক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখি অতি কম সময়ৰ ভিতৰতে আঞ্চলিক দলক মুকলি সমৰ্থন জনাব বুলি মত প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি আলী আজম শ্বেখ আৰু সম্পাদক আবু জুবাইৰ মণ্টলে। হয় ছাৰ, আজি আপোনালোকৰ জৰিয়তে অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে গোটেই বিটিচিৰ এটা আমি মেছেজ দিব বিচাৰিছোঁ যে আজি বহু দিনৰ পৰা আমাৰ এবিএমচিৰ মজিয়াত এটা আলোচনা পৰ্যালোচনা চলি আছে যে আমাৰ মাইনৰিটি মানুহখিনিক কেনেকৈ শিক্ষিত কৰিব পৰা যায়, কেনেকৈ আৰ্থিকভাৱে তেখেতসকলক স্বাৱলম্বী কৰিব পৰা যায়, সামাজিকভাৱে তেখেতসকলক কেনেকৈ সমাজৰ মাজত এষ্টাব্লিছ কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নে গোটেই বিটিচিৰ আমি প্ৰায় 200মান বুদ্ধিজীৱীক আমি মাতিছিলোঁ। তেখেতসকলে আমাৰ সভালৈ আহে আৰু তেখেতসকলে সভা আহি তেখেতসকলৰ যি ধৰণৰ পৰামৰ্শ, গোটেইখিনি পৰামৰ্শ গঠনমূলক আৰু তেখেতসকলে এই গঠনমূলক পৰামৰ্শখিনি আমি এবিএমচিয়ে ৱেলকাম জনাইছোঁ। আমি এবিএমচিয়ে তেখেতসকলৰ এই পৰামৰ্শ আমি নতশিৰে মানি লৈছোঁ। আশা কৰিছোঁ আজি বুদ্ধিজীৱী যি ধৰণৰ আমাক পৰামৰ্শ দিছে, এই পৰামৰ্শৰ মতে যদি আমি এবিএমচিয়ে কাম কৰিবলৈ যাওঁ বা আগবাঢ়ি যাওঁ, নিশ্চয় সংগঠনৰ কাম দ্ৰুতগতিত আগবাঢ়ি যাব আৰু সমাজো আজি এই পৰামৰ্শৰ জৰিয়তে, আজি এই সভাৰ জৰিয়তে সমাজৰ এটা ভাল ৰাস্তা পাব বুলি আমি আশাবাদী। সুদীৰ্ঘ 20 বছৰৰ পৰা এনেকুৱা ধৰণৰ আলোচনা হৈ আছে, সংগঠনে বিভিন্ন পদক্ষেপ লৈছে, বুদ্ধিজীৱীসকলে মতামত দিছে, কিন্তু সংখ্যালঘু জাতিৰ এতিয়ালৈকে কোনো উন্নয়ন হোৱা নাই, সকলো ক্ষেত্ৰতে পিছ পৰি আছে। এইবাৰ সম্ভৱ হ'বনে এনেকুৱা? আচলতে চাওক, আজি আমি এটা ধ্ৰুৱ সত্য যে বিগত দিনত কি হৈছে কি হোৱা নাই ইয়াক আমি চোৱাৰ আমাৰ সময় নাই। আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ প্ৰতিজন সদস্যই এটাই কথা স্পষ্ট কৰিছে যে আজি আমাৰ বুদ্ধিজীৱীসকলে যি ধৰণৰ আমাৰ পৰামৰ্শ আগবঢ়াইছে, এই পৰামৰ্শ আগত ৰাখি আগন্তুক দিনত আগুৱাই যাব বুলি আশা ৰাখিছে আৰু এই পৰামৰ্শ যি সন্মান, যি ধৰণৰ মৰ্যাদা, এই মৰ্যাদা অটুট থাকিব আৰু আজিৰ এই পৰামৰ্শ মতে এবিএমচি আগুৱাই যাব বুলি এয়া ধ্ৰুৱ সত্য। হয়, আজি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চিৰাং জিলা সমিতিৰ সহযোগত বিটিআৰ অঞ্চলৰ সামাজিক তথা শৈক্ষিক তথা বিভিন্ন দিশ সামৰি পেলাই বৰ্তমান সমসাময়িক পৰিৱেশৰ ওপৰত নিৰ্মহ বিশ্লেষণ কৰি ইয়াৰ এটা দিশ নিৰ্ণয়ৰ বাবে আমি এখন বুদ্ধিজীৱী বৈঠক আয়োজন কৰা হৈছিল আৰু উক্ত বুদ্ধিজীৱী বৈঠকত বিটিচি অঞ্চলৰ ওদালগুৰিৰ পৰা আৰম্ভ কৰি একেবাৰে কোকৰাঝাৰ, গোসাইগাঁও, আমাৰ পৰ্বতঝৰা অঞ্চলৰ পৰাও বহু বুদ্ধিজীৱী আমাৰ এইখন সভালৈ আগমন হৈছিল। তেখেতসকলৰ বহুমূলীয়া পৰামৰ্শ নিশ্চিতভাৱে অনাগত দিনত বিটিচি অঞ্চলত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাই ল'ব লগা পৰৱৰ্তী পদক্ষেপত সহায়ক হ'ব বুলি আমি আশাবাদী আৰু নিশ্চিতভাৱেই এই পৰামৰ্শই আমাক অনাগত দিনত কাম কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰাৰ বাবে আমাক সহায়ক হ'ব বুলি আমি আশাবাদী। আগন্তুক নিৰ্বাচনত সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাই কি পদক্ষেপ গ্ৰহণ কৰিব? আগন্তুক নিৰ্বাচন সম্পৰ্কে ইতিমধ্যে আমি বিভিন্নজনৰ পৰা বিভিন্ন দিশত পৰামৰ্শ গ্ৰহণ কৰি থকা হৈছে। এই দিশত নিশ্চিতভাৱেই আমি যোৱা 30টাকে জাতীয় সংগঠনৰ 26টা জনগোষ্ঠীৰ 30টাকে জাতীয় সংগঠনে উমৈহতীয়াভাৱে এক সিদ্ধান্তত ইতিমধ্যে উপনীত হোৱা হৈছে ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে এইবুলি আমি উক্ত সংগঠনকেইটাই ইতিমধ্যেই আমি একত্ৰিত হৈছোঁ। তো পৰৱৰ্তী পৰ্যায়ত বিটিআৰত থকা দুই আঞ্চলিক শক্তিৰ ওপৰত নিৰ্মহ বিশ্লেষণ কৰি পেলাই যি ৰাজনৈতিক দলেই অনাগত দিনত বিটিচি অঞ্চলত সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা, এই অঞ্চলত স্থায়ী শান্তি তথা বিভিন্ন জাতি জনগোষ্ঠীক সম অধিকাৰ দিয়াৰ এক প্ৰৱণতা সৃষ্টি কৰিব, সম উন্নয়নৰ, সম বিকাশ, সম ৰাজনৈতিক অধিকাৰ তথা ভূমি তথা বিভিন্ন সমস্যাৰ ক্ষেত্ৰখনত যি চৰকাৰখনে যোৱা সময়ছোৱাত যেনেদৰে কাম কৰিছে ইয়াৰ ওপৰত এটা নিৰ্মহ বিশ্লেষণ হ'ব। যোৱা 17 বছৰীয়া কাৰ্যকালৰ ওপৰত নিৰ্মহ বিশ্লেষণ হ'ব, 5 বছৰীয়া কাৰ্যকালৰ ওপৰত বিশ্লেষণ হ'ব আৰু এই বিশ্লেষণৰ পিছত নিশ্চিতভাৱে আমি কেন্দ্ৰীয় সমিতি ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।